ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ জুন মাহৰ ২৩ তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতি ৮:২৩ পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি দুপৰীয়া ১:৫১ পৰ্যন্ত। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৮:১৪ পৰা ১০:০৩ পৰ্যন্ত, আকৌ ১১:০৩ পৰা ১২:৪৫ পৰ্যন্ত, আকৌ ১:০৮ পৰা ২:৩১ পৰ্যন্ত, আকৌ ৩:১৩ পৰা ৩:৫৪ পৰ্যন্ত, আকৌ ৫:৫১ পৰা ৬:২৩ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৪:৩৫ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৬:১৪। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি বিশেষ ব্যক্তিৰ পৰা নতুন তথ্য লাভ কৰি আজি আপুনি অভিজ্ঞতা লাভ কৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ কামৰ লগতে আপোনাৰ যিবোৰ ব্যৱসায় আছে সেইবোৰতো আপুনি ভাল ফল লাভ কৰিব, যাৰ ফলত আপুনি আজি আনন্দ অনুভৱ কৰিব। আজি আপুনি নতুন শক্তি লাভ কৰিলে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। গতিকে আপুনি নতুন নতুন তথ্যবোৰ আহৰণ কৰিবলৈ যত্ন কৰক আৰু সেইবোৰ অভিজ্ঞতা লাভ কৰক। সময় অনুযায়ী নিজৰ স্বভাৱ আৰু জীৱনশৈলী সলনি কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি পুৰণি পদ্ধতি অৱলম্বন কৰে তেনেহ'লে আপুনি উন্নতি কৰিবলৈ সক্ষম নহ'ব। এই সময়ত আপোনাৰ অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ নকৰে তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব। যুৱক যুৱতীসকলে নিজৰ কামত মনোনিৱেশ কৰিব লাগিব। কোনো কাৰণতে যাতে অসাৱধানতা অৱলম্বন নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু কোনো ক্ষেত্ৰতে এলাহ নকৰিব। সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰক আৰু লগতে যিবোৰ কাম কৰিব সেইবোৰ আপুনি ভালদৰে মনোযোগেৰে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সফলতা অৰ্জন কৰিবলৈও সক্ষম হ'ব। ব্যৱসায়ত নতুন মানুহৰ লগত আজি আপোনাৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব আৰু ইয়ে আপোনালোকক ভাল ইংগিত দিব, কাৰণ সিহঁতৰ পৰা আপুনি চুক্তি আদি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। সংবাদ মাধ্যম আৰু বিজ্ঞাপনৰ সৈতে জড়িত কামত আজি মনোনিৱেশ কৰিলে আপোনাৰ ব্যৱসায় বৃদ্ধি পাব। গতিকে ব্যৱসায়িক যিবোৰ বিজ্ঞাপন আছে সেইবোৰ ভালদৰে দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আয় বৃদ্ধি পোৱাও দেখা যাব। কঠিন সময়ত আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে সময়ত তেওঁলোকৰ সহায় ল'বলৈ আপুনি যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ সিদ্ধান্তবোৰ ল'বলৈও আপুনি সহায় পাব। আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ আজি সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰক, কাৰণ ব্যৱসায়িক ক্ষেত্ৰত যদি এইবোৰ হেৰুৱায় তেনেহ'লে আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভালকৈ ৰখাত সক্ষম হ'ব আৰু ইয়ে তেওঁলোকৰ কৰ্মপদ্ধতিটো উন্নতি দেখা দিব। উচ্চ বিষয়ৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপোনালোকৰ কামবোৰ অতি সোনকালেও সম্পন্ন হ'ব। ঘৰত সুব্যৱস্থা বজাই ৰাখিবলৈ স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আপোনালোকে দুয়োজনে পৰিয়াল ব্যৱস্থাটো ধৰি ৰাখিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব। গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰে থাকিবলৈ যত্ন কৰক। সকলোৱে একতাৰে একেলগে আগবাঢ়ক। কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকে আলোচনাৰ মাধ্যমেৰে এইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম নহ'ব বা সেইবোৰ দেখা পোৱা নাযাব। আৰু ইয়ে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত মধুৰতাৰ সৃষ্টি কৰিব আৰু ইজনে সিজনৰ প্ৰতিও সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব। চেষ্টা কৰিব যাতে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকে আৰু সকলোৱে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰে। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আজি আঁতৰি থাকক, নহ'লে ইয়ে আপোনালোকক ক্ষতি কৰিব আৰু আপোনালোকৰ নিজৰ বা ব্যক্তিগত ক্ষেত্ৰতো প্ৰভাৱ পেলাব। গতিকে এইবোৰৰ পৰা অলপ আঁতৰত থাকি আপুনি নিজৰ ক্ষেত্ৰখনতে বেছিকৈ মনোযোগ দিয়ক। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। গতিকে মানসিক
শাৰীৰিকভাৱে আপুনি সুস্থ অনুভৱ কৰিবলৈ হ'লে আপুনি জিৰণি ল'ব আৰু লগতে ধ্যান কৰিবলৈ চেষ্টা কৰক। ধ্যান কৰিলে আপুনি মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ ওপৰত বিশ্বাস ৰাখি চলক, কাৰণ ভাগ্যই আপোনাক স্বয়ংক্ৰিয়ভাৱে সহায় কৰিব। গতিকে নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখি আপুনি কাৰ্যকলাপবোৰ চলাই নিয়ক। আপোনাৰ গ্ৰহৰ অৱস্থান ভাল হৈ থকাৰ ফলত ভাগ্য আপোনাৰ হাতত কামবোৰ কৰিবলৈ সক্ষম কৰাব আৰু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সেইবাবে কোনো ধৰণৰ মানসিক চাপ আজিৰ দিনটোত দেখা নাপায়। ৰাজনৈতিক আৰু সামাজিক কামত সময় কটাওক আৰু ভাল যোগাযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ ব্যৱসায়িক ক্ষেত্ৰ আছে বা ব্যক্তিগত ক্ষেত্ৰৰ কামবোৰ আছে সেইবোৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। যদি আপুনি কাৰোবাৰ লগত প্ৰতিশ্ৰুতি দিছে তেনেহ'লে নিশ্চিতভাৱে সেইবোৰ পূৰণ কৰিবলৈ যত্ন কৰক, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা আছে। সেইবাবে প্ৰতিশ্ৰুতিবোৰ আপোনালোকে ভালদৰে ভাবি চিন্তি দিবলৈ যত্ন কৰিব, যাতে সেইবোৰ আপুনি পূৰণ কৰিব পাৰে। সামৰ্থ্যৰ বাহিৰত কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ আজি কেৰিয়াৰত কিছু সুযোগৰ সৃষ্টি হৈছে। গতিকে তেওঁলোকে যদি নিজৰ কেৰিয়াৰ গঠনত কিছু সময় দিয়ে বা তেওঁলোকে পৰিকল্পনা কৰে তেনেহ'লে আজি সুফল দেখিব। আৰু যিকোনো কঠিন পৰিস্থিতিত আপুনি খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, কাৰণ খঙে আপোনাৰ কাৰ্যকলাপবোৰ বিনষ্ট কৰিব পাৰে। সেইবাবে শান্ত হৈ চলক, কোনো ধৰণৰ খং নাৰাখিব বা আপুনি সম্পৰ্ক বেয়া নকৰিব। আপোনাৰ বুদ্ধি আৰু পৰামৰ্শৰে আপুনি প্ৰতিটো সমস্যা বহু পৰিমাণে সমাধান কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু কোনো ক্ষেত্ৰতে খং নকৰিব। যদি আপোনাৰ বেছিকৈ মানসিক অৱস্থাত কিছু খেলিমেলিৰ সৃষ্টি হৈছে তেনেহ'লে আপুনি নিসংগতাত আপুনি নিজে চিন্তন কৰিবলৈ চেষ্টা কৰক। ই আপোনালোকৰ কামবোৰ সৰল কৰি তুলিব। ব্যৱসায়িক কামত উপস্থিত থকা আৰু মনোযোগ দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে আজি আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। সেইবাবে আপুনি ব্যৱসায়িক ক্ষেত্ৰত নিজে উপস্থিত হৈ কামবোৰ ভালদৰে চোৱা চিতা কৰক আৰু লগতে কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। তেওঁলোকক আপুনি কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। তেওঁলোকৰ যি কাৰ্যকলাপ আছে সেইবোৰত আপুনি সহায় কৰক। তেনে দেখিব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আজি সুসংগঠিত হৈ আছে আৰু লগতে আপোনাৰ ব্যৱসায়িক আয়ো অনুকূল ফলাফল লাভ কৰিব। মেচিনেৰী আৰু মটৰ পাৰ্টছৰ ব্যৱসায়ত আজি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকেও ভালদৰে মনোযোগ দিবলৈ আজি চেষ্টা কৰক। আৰু কাৰোবাক ধন ধাৰে দি আপুনি আজি লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত এই ক্ষেত্ৰত সাৱধান হ'ব, যাতে আপুনি কাৰোকে আজি ধন ধাৰে নিদিয়ে। নিয়োজিত লোকসকলে তেওঁলোকে আজি বিশেষ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে কামবোৰ যদি সুচাৰুৰূপে কৰিব পাৰে তেনেহ'লে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনক সন্মান কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ইয়ে আপোনালোকক মানসিক সুখ শান্তি প্ৰদান কৰিব। আৰু লগতে আজি পৰিয়ালত আপোনালোকে যদি কিছু গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় তেনেহ'লে আপোনালোকৰ পৰামৰ্শও গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি ভাবি চিন্তি আপোনাৰ পৰামৰ্শবোৰ দিবলৈ চেষ্টা কৰিব, যাতে সকলো সদস্যৰ বাবে ভাল হয়। সেইমতে আপোনালোকৰ সিদ্ধান্ত বা পৰামৰ্শবোৰ ৰাখিব। সন্তানৰ কিবা ভাল খবৰে আজি সকলোকে আনন্দ দিব আৰু লগতে আপোনালোকেও গৌৰৱ বোধ কৰিব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে এই বিশেষ মুহূৰ্ত সকলোৰে সৈতে একেলগে আনন্দ কৰিবলৈ যত্ন কৰক আৰু সকলোকে একেলগে লৈ চলিবলৈ চেষ্টা কৰক। আৰু সন্তানক আপোনালোকে ভাল পৰামৰ্শ দি আগবাঢ়ি যাবলৈ তেওঁলোকক আশীৰ্বাদ দিয়ক, যাতে তেওঁলোকে ভৱিষ্যতে এনেদৰে ফলাফল দিয়ে আৰু পৰিয়ালত সুখ শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি সুসংগঠিত হয় আৰু লগতে পৰিয়ালত যদি একেলগে চলিবলৈ চেষ্টা কৰে তেনেহ'লে পৰিয়ালত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব আৰু অনাগত দিনবোৰতো আপোনালোকে ভাল ফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। আজি আপুনি গাড়ী সাৱধানে চলাবলৈ চেষ্টা কৰিব, কাৰণ আজি আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপুনি অলপ সাৱধান হ'ব আৰু গাড়ী চলাওঁতে অলপ বিশেষভাৱে আপুনি ধ্যান ৰাখিব সকলো ক্ষেত্ৰতে আৰু কোনো ধৰণৰ ৰিস্কি কামত জড়িত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকে যদি এনেবোৰ ক্ষেত্ৰত সাৱধান হৈ চলে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকিব
আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভালদৰে আপোনালোকে বজাই ৰাখিবলৈ হ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব। ই আপোনালোকক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে মজাৰ কাম কাজ কৰি আপুনি ভাল সময় কটাব পাৰিব আৰু ইয়ে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব আৰু লগতে আপোনাৰ পৰিয়ালতো এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় বিচাৰাধীন হৈ আছে তেনেহ'লে তাৰ প্ৰতি আজি গুৰুত্ব দিয়ক আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক জড়িত কৰক। তেওঁলোকে উচিত সমাধান উলিয়াই দিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব। আপুনি হয়তো আজি বিশেষ কিবা এটা কিনিব পাৰে আৰু ইয়ে আপোনালোকৰ ঘৰত সুখ শান্তিৰ পৰিৱেশৰ বিৰাজ কৰিব আৰু সকলোৱে আনন্দ লাভ কৰিব। আজি আপুনি বেছি আৱেগিক হোৱাটো আপোনাৰ বাবে ভাল নহ'ব, কাৰণ ইয়াৰ বাবে আপোনাৰ বহুত কাম নষ্ট হ'ব পাৰে। সেইবাবে আপুনি ব্যৱহাৰিকভাৱে চলিবলৈ চেষ্টা কৰক যাতে আপুনি সকলো ক্ষেত্ৰতে ভালদৰে সমতা বজাই ৰাখিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন হোৱাৰ সম্ভাৱনা আছে যদিও আপোনাৰ ফালৰ পৰা অলপ সাৱধানে সম্পৰ্ক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব। গতিকে আজি আপোনালোকে যদি কিবা এটা কথাত যদি মতানৈক্যৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে এইবোৰ সমস্যাবোৰ সমাধান কৰি ল'ব সময় থাকোঁতে। নহ'লে এইবোৰ যদি আপুনি বেছি দিনলৈ ৰাখি দিয়ে তেনেহ'লে আপোনালোকৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে স্বভাৱত কোমলতা বজাই ৰাখিবলৈ চেষ্টা কৰিব যেতিয়া আপোনালোকে ঘনিষ্ঠ আত্মীয়ৰ সৈতে কথা বতৰা পাতে। নহ'লে ইয়ে আপোনালোকৰ ব্যক্তিত্বত নেতিবাচক প্ৰভাৱ পেলাব আৰু লগতে আপোনালোকৰ সন্মানো হানি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক কামৰ উন্নতি হোৱা দেখা যাব। আজি কামত কোনো ধৰণৰ বাধা আহিলে আপোনালোকৰ যোগাযোগৰ পৰা সহায় লোৱাটো সঠিক হ'ব। ইয়ে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰি দিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সমৰ্থন থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। আজি আপোনাৰ গ্ৰাহকৰ লগত সম্পৰ্ক ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপুনি ভৱিষ্যতেও তেওঁলোকৰ পৰা অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। ইয়ে আপোনালোকৰ ব্যৱসায়িক উন্নতিও প্ৰদান কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকে বিশেষ কিছু কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব আৰু ভালদৰে যদি কামবোৰ কৰি যায় তেনেহ'লে আপোনালোকৰ শলাগো ল'ব। পতি পত্নীৰ কষ্টৰ বাবে আজি ঘৰখনত এটা ভাল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আজি আপোনাৰ আত্মীয় স্বজনৰো আগমন ঘটাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি এক সুখৰ পৰিৱেশৰ আৰু লগতে শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব আৰু আত্মীয় স্বজনৰ লগত হোৱা আলোচনাৰ ফলত আপোনালোকে আজি এক ভাল সিদ্ধান্তত উপনীত হ'ব পাৰিব। আৰু এনেদৰে যদি আপোনালোকে পৰিয়াল ব্যৱস্থা ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত কোনো দিনেই অশান্তিৰ সৃষ্টি নহয়। সেইবাবে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব। আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অলপ সময় হ'লেও আপোনালোকে পৰিয়ালত কটাবলৈ চেষ্টা কৰক। ই আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত কৰিব আৰু লগতে মিলা প্ৰীতিৰ ভাৱো জাগ্ৰত কৰিব। গতিকে পৰিয়াল কেন্দ্ৰিক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। স্বাৰ্থ অলপ ত্যাগ কৰি হ'লেও আপোনাৰ পৰিয়াল ভাল কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষেত্ৰতো বহু কিবা সুবিধা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ সাৱধানতা থাকিব লাগিব আৰু লগতে যদি আপোনালোকে ভাৰসাম্য বজাই ৰাখে আপোনালোকৰ কামৰ আৰু প্ৰেমৰ সম্পৰ্কত তেতিয়াহ'লে আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব আৰু প্ৰেমৰ সংগীয়ে আজি যদি তেওঁলোকক সৎ হয় আৰু লগতে উপহাৰ আদি দিয়ে তেনেহ'লে সম্পৰ্ক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। নিজৰ ভুলৰ বাবে আজি আপোনাৰ যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়খিনি আপুনি একেবাৰে অসাৱধান নহ'ব আৰু যদি আপোনালোকে স্বাস্থ্যজনিত কিবা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু লগতে আপোনালোকে যদি প্ৰাণায়াম আদিত গুৰুত্ব দিয়ে বা আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকে তেনেহ'লে আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা দেখা নাপায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছু বিশেষ কামৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বিশেষ পৰিকল্পনাবোৰ আজি ফলপ্ৰসূ হ'ব। বিনিয়োগ সম্পৰ্কীয় কামৰ ওপৰত আজি পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰক, তেতিয়াহে আপুনি এক ভাল সিদ্ধান্তত উপনীত হ'ব পাৰিব আৰু সকলো সদস্যৰ যদি আপুনি মতামত গ্ৰহণ কৰি আপুনি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপুনি এই ক্ষেত্ৰত ভাল ফল লাভ কৰিব। সন্তানক লৈ আজি কিছু চিন্তা হ'ব যদিও অতি সোনকালে ইয়াৰ সমাধান পাব। গতিকে আজি বিশেষ একো আপোনাৰ চিন্তা নাথাকিব বা মানসিক চাপ নাথাকিব। তেওঁলোকক ভালদৰে আপোনালোকে পৰামৰ্শ দিয়ক, সঠিক পথ দেখুৱাওক, তেতিয়াহ'লে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব।
আজি আপুনি খৰখেদা কৰিলে সমস্যা বৃদ্ধি পাব পাৰে, সেইবাবে আপুনি কাম কৰাৰ সময়ত সাৱধান হ'ব আৰু লগতে শান্তিপূৰ্ণভাৱে সকলো কাম কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কামত কোনো ধৰণৰ বাধা নাথাকে। কেতিয়াবা আপোনাৰ চিন্তাধাৰাবোৰ সংকীৰ্ণ হৈ পৰিব পাৰে, গতিকে আপোনাৰ এই অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। সময়ৰ লগত আপুনি চলিবলৈ চেষ্টা কৰক আৰু লগতে সময় অনুসৰি আপুনি নিজকে সলনি কৰিবলৈও যত্ন কৰক। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ স্থবিৰ হৈ থকা কামবোৰ পুনৰ আজি আৰম্ভ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি পুৰণি কামবোৰ পেলাই থয় বা সেইবোৰ অসম্পূৰ্ণ কৰি থয়, তেনেহ'লে আপোনাৰ ব্যৱসায়িক যি ব্যৱস্থা আছে বা নতুন কাম যিবোৰ আছে সেইবোৰ প্ৰভাৱিত হ'ব পাৰে। সেইবাবে যত্ন কৰক যাতে আপুনি পুৰণি যিবোৰ কাম কাজ আছে সেইবোৰ সম্পূৰ্ণ কৰি ৰাখিবলৈ। বৈদেশিক বাণিজ্যৰ সৈতে জড়িত ব্যৱসায়ৰ বাবে পৰিস্থিতি ভাল হৈ আছে, গতিকে যৎপৰোনাস্তি চেষ্টা কৰি যাওক আৰু সুযোগবোৰ ভালদৰে ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভজনক পৰিৱেশৰ সৃষ্টি দেখা পাব আৰু যিকোনো কাম আপুনি সম্পূৰ্ণ কৰাত আজি সফল হ'ব। গতিকে একো চিন্তা নকৰিব, আগুৱাই যাওক আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে আজি কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। ইয়ে তেওঁলোকৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে যিকোনো ক্ষেত্ৰতে আপুনি কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব বা কটু কথা নক'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকিব। বিষয়ৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে আপুনি ভালদৰে চলিবলৈ চেষ্টা কৰক, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব। পৰিয়ালৰ ব্যৱস্থা আৰু পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। স্বামী স্ত্ৰীয়ে দুয়োজনে আজি অলপ চেষ্টা কৰিব লাগিব যাতে পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ ভালদৰে বজাই ৰাখিব পাৰে আৰু লগতে আপোনালোকে আজি সুষম ফলাফলো ইয়াৰ পৰা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লোৱাৰ এইটোৱে উপযুক্ত সময়। গতিকে আপুনি যদি এই ক্ষেত্ৰত আগবাঢ়ে, আজি আপুনি সফলতা অৰ্জন কৰিব। গতিকে আজি আপোনালোকে পৰিয়ালত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰক, আপোনালোকে তেওঁলোকক বুজাবলৈ যত্ন কৰক। দেখিব যে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত সফলতা পাব। স্বাস্থ্যৰ কোনো সমস্যা আজি হ'লে আপোনালোকে একেবাৰে অসাৱধান নহ'ব, উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ উঠিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে তেওঁলোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকে যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকে যদি দৈনন্দিন ক্ষেত্ৰত চলাফিৰা কৰিব লাগে বা স্বাস্থ্য বজাই ৰাখিব লাগে, তেনেহ'লে তেওঁলোকে নিয়মিতভাৱে পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিব লাগিব। ইয়াৰ ফলত তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আৰু লগতে আগবাঢ়ি যাবলৈও তেওঁলোকে শক্তি পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শনৰ সমৰ্থন লাভ কৰিব, যিয়ে যিকোনো কঠিন পৰিস্থিতিত আপোনাক সাহস আৰু আত্মবিশ্বাস বজাই ৰাখিবলৈ সহায় কৰিব। গতিকে কিবা যদি সমস্যাৰ উদ্ভৱ হৈছে, তেনেহ'লে আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা আপুনি পৰামৰ্শ লওক আৰু সেইমতে আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে অন্যান্য বিষয়ৰ প্ৰতি আজি আগ্ৰহী হোৱা দেখা যাব আৰু ইয়াৰ ফলত তেওঁলোকৰ আজি মনোবলো বৃদ্ধি পোৱা দেখা যাব। মনত ৰাখিব যে আজি কথা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, নহ'লে আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। সেইবাবে স্বভাৱত কোমলতা বজাই ৰাখিব আৰু আপোনালোকে কথা বতৰা পাতোঁতে নৰ্মতা বজাই ৰাখিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি আজি কিছু চিন্তা থাকিব পাৰে, কিন্তু আপোনালোকে এই ক্ষেত্ৰত একেবাৰে চিন্তা নকৰিব। পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব, মাথো আপোনালোকে নিজৰ কৰ্তব্য পালন কৰি যাওক। এই সময়ত কৰ্মক্ষেত্ৰত বহুত কষ্ট কৰিব লাগিব। যদিও আপুনি আপোনাৰ সকলো সামৰ্থ্য আৰু কষ্টৰে নিজৰ কামত সফল হ'ব, কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত অলপ সন্তুষ্ট কম হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি একেবাৰে মানসিক চাপ নল'ব, আপুনি নিজৰ কাম কৰি যাওক। অতি সোনকালে আপোনালোকে অনুকূল ফলাফল লাভ কৰিব আৰু বাহিৰৰ মানুহৰ কাম কাজৰ প্ৰতি একেবাৰে সাৱধান হ'ব, কাৰণ আপোনালোকে বেলেগক যদি আজি বিশ্বাসত লয় বেছিকৈ, তেনেহ'লে আপোনালোকৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আপুনি অলপ সুসংগঠিত হৈ থাকিব আৰু কৰ্মচাৰীসকলকো একেলগে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল ৰৈ নাযায়। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাম কৰা পৰিৱেশ সুন্দৰ কৰি ৰাখিব পাৰিব আৰু কাৰ্যালয়ৰ পৰিৱেশো আজি ভাল হৈ থাকিব। ইয়াৰ ফলত আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত এক সুন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব। সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হোৱাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে আজি তেওঁলোকৰ পৰাও সহায় পাব।
আপোনাৰ কোনো কথাত আজি আপোনাৰ পত্নী খং কৰিব পাৰে, গতিকে সম্পৰ্কটো সুখী কৰি ৰাখিবলৈ হ'লে তেওঁলোকৰ কামত সহায় কৰক আৰু আপোনালোকে নিজৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে বিশেষ মনোযোগ দিব লাগিব, কাৰণ কোনোবা সদস্যৰ বাবে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ উত্তেজিত হ'ব পাৰে। গতিকে আপোনালোকে সকলোৱে মিলি সেই সদস্যজনক বুজাবলৈ চেষ্টা কৰিব লাগিব, যাতে ঘৰৰ পৰিৱেশ কোনো কাৰণতে বিনষ্ট নহয়, যাতে আপোনালোকৰ মানুহৰ বা সমাজত আপোনালোকৰ সন্মানহানি নহয়। গতিকে সেইমতে আপোনালোকে চিন্তা চৰ্চা কৰি বা পৰামৰ্শ লৈ আলোচনা কৰি ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত আপোনালোকে যত্ন কৰক। ইয়ে আপোনালোকক সহায় কৰিব আৰু যিকোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ আন কোনো সদস্যৰ হস্তক্ষেপ নহয়। কাৰণ পৰিয়ালত যদি বেলেগৰ হস্তক্ষেপ হয় তেনেহ'লে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ দেখা পাব আৰু আপোনালোকৰ মাজত যি মিলাপ্ৰীতি আছে সেইবোৰো নাইকিয়া হ'ব, যাৰ ফলত ভৱিষ্যতে আপোনালোকে পৰিয়ালত কোনো কাৰণতে ইতিবাচক কৰিবলৈ সক্ষম নহ'ব। সেইবাবে যি সমস্যা হৈছে নিজৰ মাজতে সমাধান কৰি লওক। কোনো কাৰণতে আপোনালোকে বেছি ইগ' ভাৱ নাৰাখিব বা অহংকাৰ নাৰাখিব। যি হৈছে আপোনালোকে সেইবোৰ সমাধান কৰি ল'লে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে প্ৰেমৰ সংগীক উপহাৰ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব আৰু লগতে ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা যাব। আজি আপুনি বিপদজনক কামৰ পৰা আঁতৰি থাকক আৰু গাড়ীখনো সাৱধানে চলাবলৈ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে এই ক্ষেত্ৰত সতৰ্ক হৈ চলিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়ে আপোনালোকৰ স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আবদ্ধ বা ঋণৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ইয়ে আপোনালোকৰ আৰ্থিক উন্নতিও দিব। এজন ৰাজনৈতিক ব্যক্তিৰ সহায় আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে যদি আপোনাৰ সম্পৰ্ক ভাল হৈ আছে তেনেহ'লে তেওঁলোকৰ পৰা আপোনাৰ কিছু সহায় ল'বলৈ যত্ন কৰক। আপোনাৰ আত্মবিশ্বাসৰ সন্মুখত আজি আপোনাৰ প্ৰতিদ্বন্দ্বীসকল হাৰ মানিব। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু কোনো ক্ষেত্ৰতে আপুনি পিছুৱাই নাহিব। আগবাঢ়ি যাওক, আপুনি সফল নিশ্চয় হ'ব। সন্তানৰ প্ৰতিযোগিতা সম্পৰ্কীয় কিছুমান কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব আৰু আপোনাৰ তেওঁলোকৰ ওপৰত গৌৰৱবোধ কৰিব। ভাল সম্পৰ্ক বজাই ৰখাত নিজৰ ভূমিকা পালন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি নিজৰ যদি সম্পৰ্ক ভাল কৰি ৰাখে তেনেহ'লে আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। লগতে সন্তানৰ কাম কাজত আজি গুৰুত্ব দিব। একেবাৰে এই ক্ষেত্ৰত অসাৱধান নহ'ব। বৰ্তমান সময়ত তেওঁলোকৰ আপোনাৰ সহায়ৰ প্ৰয়োজন আছে। গতিকে তেওঁলোকক আপুনি সহায় কৰক আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰক। এই সময়ত তেওঁলোকৰ লগত কিছু সময় কটালে, তেওঁলোকৰ লগত গুৰুত্বপূৰ্ণ কথা পতাত আপুনি যোগদান কৰিলে তেওঁলোকৰ বাবেও ভাল হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিবলৈ যত্ন কৰিব। আজি আপুনি টকাবোৰ বুদ্ধিমান ৰূপে খৰচ কৰিবলৈ যত্ন কৰিব, কাৰণ আজি যদি আপুনি বাজেট অনুসৰি খৰচ নকৰে তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি আজি গুৰুত্ব দিয়ক। তেওঁলোকৰ সঠিক অৱদানে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সহায় কৰিব আৰু লগতে কামবোৰ সম্পূৰ্ণ কৰাটো আপুনি আজি সফল হ'ব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিযোগিতা অব্যাহত থাকিব। গতিকে প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব। তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপক আপুনি ভালদৰে পৰ্যবেক্ষণ কৰিব আৰু সেইমতে আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখা পাব। নিয়োজিত লোকসকলৰ আজি কোনোবাই প্ৰতাৰণা কৰিব পাৰে। গতিকে আজি অলপ সাৱধান হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে নিজৰ কামতে বেছিভাগ মনোযোগ ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ দেখা নাপায়। গতিকে আপোনাৰ নিজৰ ক্ষেত্ৰতে আপুনি বেছিকৈ মনোযোগ দিয়াৰ চেষ্টা কৰিব। স্বামী স্ত্ৰীয়ে নিজৰ মাজত সুসমন্বয় বজাই ৰাখি চলিবলৈ যত্ন কৰক। ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে এক সুন্দৰ সময় কটাব পাৰিব, কাৰণ আজি আপোনালোকৰ ঘৰত কিবা এটা ধৰ্মীয় অনুষ্ঠানৰ ফলত সকলোৱে আনন্দ লাভ কৰিব আৰু সকলোৱে জড়িত হোৱাৰ ফলত আপোনালোকৰ মাজত সমন্বয়ৰ ভাৱো জাগ্ৰত হ'ব। আজি আপোনালোকে পৰিয়ালত যদি কিবা এটা কৰাৰ ইচ্ছা আছে তেনেহ'লে প্ৰকাশ কৰক, সকলো সদস্যৰ আগত অৱগত কৰক এই বিষয়ে। তেনেহ'লে সকলোৱে আনন্দ লাভ কৰিব আৰু সকলোৱে আপোনাক সহায়ো কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে ভবাটো আপোনালোকৰ বাবে ভাল হ'ব। গতিকে সকলোকে সুসংগঠিত কৰি ৰাখক।
ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। পৰিয়াল ব্যৱস্থা যদি ভাল হৈ থাকে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব আৰু কোনো ধৰণৰ অশান্তিও নাথাকে। সেইবাবে চেষ্টা কৰিব যেনেকৈ নহওক আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ আৰু সকলোকে আনন্দত ৰাখিবলৈ। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব, গতিকে আজি প্ৰেমৰ সংগীয়ে এক ভাল অনুভৱো কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে যদি সুসংগঠিত হৈ থাকে তেনেহ'লে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰো সৃষ্টি নহয়। কঠিন পৰিস্থিতিৰ বাবে আপুনি আজি দুখ আৰু হতাশা অনুভৱ কৰিব পাৰে, গতিকে ইতিবাচক হৈ থাকক আৰু যোগাসন আৰু ধ্যান ধাৰণাত জড়িত হওক। এনে কৰিলে আপোনালোকে মানসিক শান্তি লাভ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু স্বাস্থ্য ৰক্ষাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা ভাল পৰিস্থিতিৰ গঢ় লৈ উঠিছে, গতিকে আপোনাৰ এইবোৰ পৰিস্থিতি বা এইবোৰ সুযোগ যদি আপুনি সৎব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ নিজৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। কিছুদিন ধৰি বাধাৰ সন্মুখীন হৈ থকা কামবোৰ আজি অতি সহজে আপুনি সমাধান কৰিব পাৰিব। ইয়াৰ ফলত আপুনি আজি মানসিক শান্তিও লাভ কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ আজি ঘৰখনো ইতিবাচক হৈ থাকিব। সম্পৰ্কবোৰো মধুৰতাপূৰ্ণ দেখা পাব। ওচৰ চুবুৰীয়া বা বাহিৰৰ যিকোনো ব্যক্তিৰ হস্তক্ষেপে আজি আপোনাক বিপদত পেলাব পাৰে, গতিকে ভৱিষ্যতৰ যিকোনো পৰিকল্পনা নিজে কৰিবলৈ চেষ্টা কৰিব, কাৰণ যদি আপোনালোকৰ এইবোৰ কথা আন কোনোবাই গম পায় তেনেহ'লে আপোনাৰ এইবোৰ ক্ষেত্ৰত বাধা দিব পাৰে। গতিকে আপোনাৰ নিজৰ ব্যৱস্থা নিজে সুসংগঠিত কৰি ৰাখিব আৰু লগতে আপুনি যিকোনো ক্ষেত্ৰত বা যিকোনো ব্যক্তিক আপুনি সহজতে বিশ্বাসত নল'ব, নহ'লে তেওঁলোকে আপোনাক প্ৰতাৰিত কৰিব পাৰে। আৰু ভৱিষ্যতৰ যিকোনো পৰিকল্পনাৰ সময়ত নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দিয়াটো আপোনাৰ বাবে ভাল হ'ব। বন্ধু বা আত্মীয়ে নিজৰ প্ৰতিশ্ৰুতি উভতি যোৱাটো আপোনাক আমনি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত বেছি আপুনি চিন্তা নকৰিব। নিজে আপুনি নিজৰ কামবোৰ কৰি নিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰ অতি সোনকালে আপোনালোকে সমাপ্ত কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কাম কৰা ধৰণত কিছু পৰিৱৰ্তন আনিব লাগিব আজি, আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰা যিবোৰ পৰিৱৰ্তন হ'ব সেইবোৰ আপোনালোকক আজি সুফলো প্ৰদান কৰিব। আপোনাৰ ভাল পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে ভাল সমন্বয়ে আজি কামৰ গতি বৃদ্ধি কৰিব আৰু সকলোৰে মাজত আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব আৰু ব্যৱসায়িক আয়ো আজি ত্বৰান্বিত হ'ব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি লেনদেনৰ ক্ষেত্ৰত আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কিবা এটা ভুলে আপোনালোকৰ আজি ক্ষতি কৰিব পাৰে। সেইবাবে আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব, কিন্তু আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰত অলপ মনোযোগ দিব লাগিব, কাৰণ সকলো সদস্যৰ সৈতে আপুনিও আপোনাৰ পৰামৰ্শ দিব লাগিব আৰু পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি কিছু সময় কটাওক। তেওঁলোকৰ মানসিক শান্তি বজাই ৰাখিবলৈ আপুনি যত্ন কৰক। ই আপোনালোকক আশীৰ্বাদ দিব আৰু আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো কিদৰে ধৰি ৰাখিব তাৰো আপোনালোকক তেওঁলোকৰ মতামত দিব, আৰু সেইমতে যদি আপোনালোকে চলিবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালত আজি ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অতি সোনকালে এইবোৰ সমাধান কৰি ল'বলৈ সক্ষম হ'ব। কাহ চৰ্দি আৰু এলাৰ্জিৰ দৰে সমস্যা আজি আপোনাক আমনি দিব পাৰে, গতিকে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। ঘৰুৱা উপায় অৱলম্বন কৰিলে আপোনালোকে ভাল ফল পাব, গতিকে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ নিজে যত্ন কৰক। আপুনি সুষম খাদ্যাভ্যাস ৰাখক আৰু লগতে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি ঘৰ সলনি কৰাৰ পৰিকল্পনা আছে তেনেহ'লে এইটো সম্পূৰ্ণ কৰাৰ বাবে আজি ভাল সময়, গতিকে এই ক্ষেত্ৰত আপুনি আগুৱাব পাৰে। ঘৰ সলনি কৰিবলৈ চেষ্টা কৰা মানুহৰ সমস্যাৰো আজি সমাধান পাব, গতিকে কোনো ধৰণৰ আপোনালোকৰ এই ক্ষেত্ৰত অসুবিধা নাপায়। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে আজি ঘৰত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব, গতিকে তেওঁলোকৰ সৈতে আপুনি সংগ দিবলৈ যত্ন কৰিব। ই আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত কৰি ৰাখিব। চৌপাশৰ নেতিবাচক কথাবোৰ আপুনি আজি আওকাণ কৰি চলিব, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰভাৱিত নকৰে। আৰু ঘৰত অত্যাধিক বাধা নিষেধে পৰিয়ালৰ সদস্যৰ সমস্যাৰ সৃষ্টি কৰিব, গতিকে এই কথা মনত ৰাখিব আৰু সকলোকে স্বাধীনতা প্ৰদান কৰিবলৈ চেষ্টা কৰিব, যাতে সকলো সদস্যই কোনো ধৰণৰ অশান্তি বোধ নকৰে। বৰ্তমান সময়ত আপোনাৰ সন্তানসকলে
পঢ়া শুনাৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফল লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনিও অলপ সহায় কৰক তেওঁলোকক, ভাল পৰামৰ্শ দিয়ক যাতে তেওঁলোকে তেওঁলোকৰ মনোযোগ পঢ়া শুনাত ৰাখিব পাৰে। ব্যৱসায়ত আগবাঢ়িবলৈ হ'লে আভ্যন্তৰীণ কাম কাজৰ সযতনে আৰু গভীৰভাৱে মূল্যায়ন কৰাটো প্ৰয়োজনীয় হ'ব আৰু লগতে কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। ডাঙৰ মানুহৰ লগত আজি সম্পৰ্ক নষ্ট নকৰিব আৰু পৰিৱৰ্তিত সময়ত বেছি লাভৰ আশা কৰাটো আপোনাৰ বাবে ভাল নহ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিব লাগিব আৰু লগতে আপোনালোকে কোনো ক্ষেত্ৰতে কাৰো লগত সম্পৰ্ক বেয়া নকৰিব। অংশীদাৰিত্বৰ ক্ষেত্ৰত আপুনি আজি লাভজনক অৱস্থাত থাকিব, তথাপিও আপোনালোকে যদি বিশেষ কিবা পৰিকল্পনা কৰিবলৈ বিচাৰিছে তেনেহ'লে অংশীদাৰসকলৰ সৈতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে ল'বলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ বিষয়ৰ সৈতে কিবা এটা আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা থাকিব আৰু এই আলোচনাই তেওঁলোকক বহু পৰিমাণে আগুৱাই যাবলৈ সহায় কৰিব আৰু নতুন কৃতিত্বও আজি লাভ কৰাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত চলি থকা কিছুমান ভুল বুজাবুজি আজিৰ পৰা সমাধান পাব আৰু সম্পৰ্ক পুনৰ ভাল দেখা যাব আৰু ঘৰুৱা পৰিৱেশো আজি আপোনালোকৰ সুখদায়ক হ'ব আৰু সকলো সদস্যই শান্তি লাভ কৰিব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে বিশেষ অলপ ধৈৰ্যৰে আপুনি কাম কৰিবলৈ যত্ন কৰিব, সকলো সদস্যকে একেলগে ৰাখিবলৈ যত্ন কৰিব আৰু সকলোৰে সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব বা কোনো ধৰণৰ আপোনালোকৰ অশান্তিও দেখা নিদিয়ে। গতিকে আপোনালোকে পৰিয়ালত বিশেষভাৱে আজি গুৰুত্ব দিয়ক, সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু লগতে পৰিয়ালত যদি কিবা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিব লগা হয় তেনেহ'লে আপোনালোকে সকলোৱে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি সেইমতে আপোনালোকে পৰিয়াল ব্যৱস্থা পৰিচালনা কৰিবলৈ যত্ন কৰিব। যদি আপোনালোকৰ পৰিয়াল ব্যৱস্থা ভাল হৈ থাকে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বাধা নাথাকিব বা কোনো ধৰণৰ অশান্তিও দেখা নিদিয়ে। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব, ইয়ে আপোনালোকক মানসিক সুখ প্ৰদান কৰিব আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। গতিকে তেওঁলোককো আপুনি বিশেষভাৱে গুৰুত্ব দিবলৈ যত্ন কৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগী আজি নিজৰ সমস্যাৰ ক্ষেত্ৰত আপোনাৰ চিকিৎসকৰ লগত কথা পতাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে নিয়মিতভাৱে নিজকে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি জাতকে আজি বিশেষ মানুহক লগ পাব। কেইদিনমানৰ বাবে চলি থকা ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা আজি সকাহ পাবলৈ নিশ্চিতভাৱে আপুনি আধ্যাত্মিকতা আৰু নিজৰ প্ৰিয় কামত কিছু সময় কটাওক, ইয়ে আপোনালোকক সতেজতা প্ৰদান কৰিব। গতিকে নিজৰ ভাল লগা কামত আপুনি জড়িত হ'বলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপুনি আজি মানসিক ক্ষেত্ৰতো শান্তি লাভ কৰিব। আজি আপুনি খৰচ কম কৰিবলৈ যত্ন কৰক, কাৰণ আপোনাৰ আজি খৰচ বৃদ্ধিয়ে আজি আপোনাৰ কিছু আৰ্থিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিব। কিছু ভাল খবৰ পালে আজি মনটো অলপ আপোনালোকৰ ভাল হৈ থাকিব আৰু সুখী হ'ব। কোনো কাৰণত ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি বিশেষ প্ৰচেষ্টা চলাব লাগিব যাতে তেওঁলোকৰ সৈতে কোনো ধৰণৰ সম্পৰ্কৰ অৱনতি নঘটে। সম্পৰ্কক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কিছু সময় অকলে থাকক, কিছু সময় কটাওক, ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰৰো আপুনি প্ৰশ্নৰ উত্তৰ লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে এই সময়খিনি ভাল সময়, গতিকে সম্পূৰ্ণ আপোনাৰ মনোনিৱেশ কৰাটোৰ প্ৰয়োজনীয়তা থাকিব। ব্যৱসায়িক কামৰ বাবে অলপ আজি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, গতিকে ভ্ৰমণৰ পৰা আপুনি কিছু ভাল তথ্য লাভ কৰিব পাৰিব। আবদ্ধ হৈ থকা যিকোনো ধন আজি উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা কৰিলে আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। ব্যৱসায়ী মহিলাসকলে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ আজি ভাল লাভ অৰ্জন কৰিব পাৰিব, গতিকে তেওঁলোকে নিজকে সুসংগঠিত কৰি ৰাখিলে তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত লাভজনক অৱস্থাত থাকিব। চৰকাৰী কাম কৰা লোকসকলে আজি বিশেষ কিছু অধিকাৰ লাভ কৰিবলৈ গৈ আছে, গতিকে আজি আপোনালোকে যদি নিজৰ ক্ষেত্ৰত যদি অলপ সুসংগঠিত হয় আৰু বিষয়ৰ সৈতে যদি বুজা পৰা কৰি আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰে আৰু আপোনাৰ যি বিশেষ কৃতিত্ব লাভ কৰিছে সেইবোৰ যদি ভালদৰে আপুনি সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকে আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকৰ শলাগো ল'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ঘৰত আত্মীয় স্বজনৰ আগমনৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আজি আপোনালোকৰ ঘৰখন আজি ইতিবাচক হ'ব আৰু আপোনালোকৰ
আত্মীয়ৰ সৈতে হোৱা আলোচনাই আপোনালোকক আজি সকাহ দিব আৰু সকলো সদস্যৰ সৈতে মিলাপ্ৰীতি ৰাখিবলৈ আপোনালোকে আজি সক্ষম হ'ব। পৰিয়ালত যদি আজি আপোনালোকে কিবা শুভ কাম কৰে তেনেহ'লে আপোনালোকে আজি সকলোৱে শান্তি লাভ কৰিব আৰু সকলোৰে বাবে এক স্মৰণীয় দিন হিচাপে পৰিগণিত হ'ব। আৰু যদি আপোনালোকে আজি ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অলপ সময় যদি দিয়ে তেনেহ'লে সকলোৱে আনন্দ লাভ কৰিব আৰু আপুনিও আজি ঘৰত কিছু সময় কটাই সুখদায়ক সময় পাৰ কৰিব পাৰিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আজি অলপ দূৰত থাকক, কাৰণ এইবোৰৰ ফলত আপোনালোকৰ পৰিয়ালত আজি প্ৰভাৱ পৰিব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক, কেৱল আপোনাৰ পৰিয়ালতে বেছিকৈ গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ কেতিয়াও পৰিয়ালত কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে তেওঁলোকে মানসিকভাৱে আজি সকাহ অনুভৱ কৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বিপদজনক কামৰ পৰা আঁতৰি থাকিব লাগিব আৰু গাড়ীখনো সাৱধানে চলাবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে কোনো ক্ষেত্ৰতে অসুবিধা নাপায়। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ই আপোনালোকক সতেজতা প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি জ্যেষ্ঠ লোকৰ লগত উপকাৰী যোগাযোগ সম্ভাৱনা আছে, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব আৰু আপোনাৰ ব্যক্তিত্ব আৰু কাম কৰাৰ ধৰণতো আপুনি ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। গতিকে আজি তেওঁলোকৰ সৈতে সংগ লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী আজি ভাল ফলাফল লাভ কৰি তেওঁলোকে আনন্দ লাভ কৰিব। গতিকে নিজৰ কামত যদি বেছিকৈ আপোনালোকে জড়িত হৈ থাকে বা মনোযোগ দিয়ে তেনেহ'লে আপোনালোকৰ বাবে সুযোগও সৃষ্টি হ'ব। মাত্ৰ আজি এটা কথা মনত ৰাখিব যে কিবা এটা কথা কওঁতে সঠিক শব্দ বাছনি কৰিব বা ভাল শব্দ প্ৰয়োগ কৰিব। নহ'লে আপোনালোকৰ যাৰ লগত কথা বতৰা পাতিব তেওঁলোকৰ সৈতে আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বা বাদ বিবাদৰ পৰিস্থিতিৰো গঢ় লৈ উঠিব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অসাৰ কথাত গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ আজি ইতিবাচক ফলাফল লাভ কৰিব। আৰু অভিজ্ঞতা অবিহনে কোনো ধৰণৰ দায়িত্ব আজি গ্ৰহণ নকৰিব, নহ'লে ইয়ে আপোনালোকক বিপদত পেলাব পাৰে আৰু নিজেও মানসিক হেঁচাত থাকিব পাৰে। গতিকে কোনো ক্ষেত্ৰত যদি আপোনাৰ অভিজ্ঞতা নাই তেনেহ'লে আপুনি স্পষ্টকৈ জনাই দিয়ক, যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধা বা সমস্যাৰ সৃষ্টি নহয়। কিছুমান কামত আজি সমস্যা হ'ব পাৰে আৰু লাভ আশা কৰাতকৈ কম হ'ব, কিন্তু আপোনালোকে যদি ব্যৱসায়িক ক্ষেত্ৰত সঠিক ব্যৱস্থা ৰাখে আৰু কৰ্মচাৰীসকলক ভালদৰে পৰিচালনা কৰিব জানে তেনেহ'লে আপোনালোকৰ কামবোৰ সুকলমে চলি থাকিব আৰু আপোনাৰ অতি সোনকালে অনুকূল ফলাফল আৰু অনুকূল লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি ধৈৰ্যৰে আগবাঢ়ক। দেখিব যে আপোনাৰ সকলো ক্ষেত্ৰতে আপোনাৰ ভাল প্ৰভাৱ দেখা পাইছে। নিয়োজিত লোকসকলে তেওঁলোকৰ কামৰ প্ৰতি আজি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, নহ'লে তেওঁলোকৰ যদি কামত মনোযোগ নিদিয়ে তেনেহ'লে বিষয়াসকলে তেওঁলোকৰ ওপৰত খং কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ সৈতে সম্পৰ্কও অৱনতি ঘটিব। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়ে আপোনালোকক পাৰিবাৰিক সুখ শান্তি প্ৰদান কৰিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰক, কাৰণ পাৰিবাৰিক দিশত যদি আপোনালোকে শান্তি পায় তেনেহ'লে আপোনালোকে নিজৰ ক্ষেত্ৰতো শান্তি লাভ কৰিব আৰু কামবোৰ কৰিও আপোনালোকে ইতিবাচকতা দেখা পাব। গতিকে সকলো ক্ষেত্ৰতে আপুনি পৰিয়ালৰ ক্ষেত্ৰত আপুনি বেছিকৈ গুৰুত্ব দিব, যাতে পৰিয়াল ব্যৱস্থা সঠিক হৈ থাকিলে আপোনাৰ কোনো ধৰণৰ চিন্তা আপোনালোকক প্ৰভাৱিত নকৰে। বয়োজ্যেষ্ঠসকলৰ সৈতে অলপ সংযমতা বজাই ৰাখিব। তেওঁলোকৰ যদি কিবা কথাত আপোনালোকৰ উত্তেজিত হৈ পৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালৰ বাবে এইটো বেয়া হ'ব পাৰে। সেইবাবে আপোনালোকে সুসংগঠিত হৈ থাকিব। তেওঁলোকৰ কথাত কোনো কাৰণতে আপোনালোকে বেয়া বোধ নকৰিব। তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ সৈতে আলোচনা বিলোচনাত মিলিত হওক। ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক ইতিবাচক কৰি তুলিব আৰু লগতে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ সৈতে সম্পৰ্ক ভাল হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতা দেখা গৈছে। গতিকে আপোনালোকৰ আজি বিশেষ একো চিন্তা কৰিব লগা নাই। আপোনালোকে আগবাঢ়ক আৰু ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। পুৰণি ৰোগ এটা আজি পুনৰাবৃত্তি হ'ব পাৰে, যাৰ কাৰণ হ'ল আপোনাৰ অসাৱধানতা। গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াও অসাৱধানতা অৱলম্বন নকৰিব। দৈনন্দিন কাৰ্যকলাপবোৰ সঠিকভাৱে ৰাখিবলৈ যত্ন কৰক আৰু লগতে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছামতে পাৰ হৈ যাব আপোনাৰ বেছিভাগ সময় আৰু আপুনি কামবোৰ কৰোঁতে সহজে আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব।
সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পালে আজি আপুনি নতুন শক্তি আৰু সুখ লাভ কৰিব আৰু সন্তানৰ ক্ষেত্ৰত আপুনি যদি ভাল কিবা এটা চিন্তা কৰে তেনেহ'লে তেওঁলোকৰো আজি মনোবল বৃদ্ধি পোৱা দেখা যাব। কিছুমান কাম আজি সম্পূৰ্ণ কৰিলে আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু ঘনিষ্ঠ আত্মীয়ই আজি ঘৰত অহা যোৱা কৰি থকাৰ ফলত আপোনালোকৰ আজি ঘৰত হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হ'ব। কঠিন পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি অলপ আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আজি নিজকে সুসংগঠিত কৰিব লাগিব আৰু লগতে কোনো কাৰণতে আৱেগিক হৈ নপৰিব, ব্যৱহাৰিক হ'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ যিকোনো পৰিস্থিতিৰে আপুনি আগুৱাই যাবলৈ সফল হ'ব। আৰু কোনো ধৰ্মীয় স্থানত কিছু সময় কটাওক, ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। এজন জ্যেষ্ঠ সদস্যৰ সহায়ত ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা আপোনাৰ যি বিবাদ সেইবোৰ সমাধান পাব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। আজি আপোনাৰ কামত বহুত ব্যস্ততা থাকিব ব্যৱসায়িক ক্ষেত্ৰত, তথাপিও আপুনি নিজৰ দৃঢ় পৰিকল্পনাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'ব পাৰিব আৰু সেইবোৰ সম্পূৰ্ণ কৰাটো সফল হ'ব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আপোনাৰ বাবে ভাল হ'ব আৰু লগতে কৰ্মচাৰীসকলকো সেইমতে আপোনাৰ কামৰ ভাগ বতৰা কৰি দিব যাতে আপোনাৰ কামবোৰ অতি সহজে হৈ পৰে। মাৰ্কেটিং সম্পৰ্কীয় কামবোৰ আজি বন্ধ কৰি ৰাখক, কাৰণ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত আগুৱালে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু কৰ্মচাৰীসকলৰ কাৰ্যকলাপতো আপুনি আজি গুৰুত্ব দিব, কাৰণ তেওঁলোকৰ কিবা এটা কাৰ্যকলাপৰ ফলত আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ এইবোৰ ক্ষেত্ৰতো গুৰুত্ব দিবলৈ চেষ্টা কৰিব। চৰকাৰী চাকৰিত থকা মানুহৰ লগত আজি কথা পাতি থাকোঁতে সাৱধান হ'ব, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকৰ যদি কিবা বাদ বিবাদৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ কিবা এটা অসুবিধাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। আপোনাৰ ঘৰত আজি বহুদিনৰ মূৰত আত্মীয় অহাৰ ফলত সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰখনো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে তেওঁলোকৰ সৈতে আলোচনা মিলিত হ'লে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। বৰ্তমান সময়ত আপোনাৰ পৰিয়ালত বিশেষভাৱে গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিয়াল ব্যৱস্থা বজাই ৰাখিবলৈ অত্যাধিক কষ্ট হ'ব। সেইবাবে ঘনিষ্ঠ আত্মীয়ৰ সহায়ত আপোনাৰ ঘৰৰ পৰিৱেশ ভাল কৰিবলৈ যত্ন কৰক, কাৰণ ঘৰখন যদি অশান্ত হৈ থাকে তেনেহ'লে আপোনাৰ কোনো ক্ষেত্ৰতে ভাল নলগা হ'ব বা আপুনি বেয়া অনুভৱ কৰিব। সেইবাবে প্ৰথমতে আপুনি ঘৰৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়ক, ঘৰখন ভাল কৰিবলৈ যত্ন কৰক। সকলো সদস্যৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ঘৰখন ইতিবাচক হৈ পৰিব আৰু ঘৰখন যদি আপুনি ভাল কৰি ৰাখিব পাৰে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। প্ৰেমৰ সম্পৰ্কত বৰ্তমান সময়ত আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা গৈছে, গতিকে আপোনালোকে ভালদৰে আগুৱাওক আৰু লগতে আপোনালোকে ইজনে সিজনক যদি ভালদৰে বিশ্বাস কৰে বা গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কোনোদিনেই বেয়া প্ৰভাৱ নেদেখিব। অতিৰিক্ত কামৰ বাবে আজি স্বাস্থ্যক আপুনি আওকাণ নকৰিব। অত্যাধিক ক্লান্তিৰ বাবে আজি মাইগ্ৰেইন, চাৰ্ভাইকেল বিষে আপোনাক আমনি কৰিব পাৰে। সেইবাবে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা আৰু পদ্ধতিগতভাৱে আপোনাৰ কাম কাজবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আজি আপুনি সকাহ অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে অনলাইন শ্বপিং কৰি আজি সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যসকলেও আপোনাক আজি ভাল অনুভৱ কৰাব। আত্মীয়ৰ লগত সম্পৰ্ক মধুৰতাপূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত তেওঁলোকৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। কিছু ৰাজনৈতিক যোগাযোগ আপোনাৰ বাবে আজি ভাল হ'ব, কাৰণ তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি সহায় কৰিব। গতিকে যদি কোনো এনে ব্যক্তি আছে বা যোগাযোগ আছে তেনেহ'লে আপোনালোকে ইয়াৰ উচিত সুবিধা উঠাবলৈ চেষ্টা কৰক। সৰু সৰু সমস্যাৰ মাজতো আজি আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব, মাত্ৰ আপোনাৰ ধৈৰ্য আৰু শান্তিৰ প্ৰয়োজনীয়তা থাকিব। সেইবাবে আপোনালোকে আজি ধৈৰ্যৰে আৰু সংযমতা বজাই ৰাখি আপোনাৰ কামবোৰ কৰি যাওক। যদি কোনো সমস্যাৰ উদ্ভৱ হয় সৰু সৰু সেইবোৰ আওকাণ কৰি চলিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব। পৰিয়ালৰ সদস্যক আপোনাৰ সমস্যাবোৰ কোৱা আৰু সহায় লোৱাত একেবাৰে কুণ্ঠাবোধ নকৰিব, তেওঁলোকে আপোনাক যৎপৰোনাস্তি সহায় কৰি যাব। গতিকে তেওঁলোকৰ সহায়ে আপোনাৰ বাবে ইতিবাচক ফলাফলো প্ৰদান কৰিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ কৰিলে আজি আপোনাৰ মানসিকভাৱে সকাহ লাভ কৰিব আৰু দূৰৰ অঞ্চলৰ পৰা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ আজি সম্ভাৱনা আছে। গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। অৰ্ডাৰ আদি পোৱাৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা যাব।
নিয়োজিত লোকসকলৰ আজি সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। তেওঁলোকৰ সৈতে ভালদৰে আপুনি চলিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ সহজে সম্পন্ন হ'ব আৰু লগতে আপুনি ইয়াৰ ফলত ভাল প্ৰতিফলনো দেখা পাব। সন্তান জন্ম দিয়াৰ কামনা কৰা মানুহে আজি সন্তানৰ মাত শুনাৰ দৰে কিছু ভাল খবৰ পাব আৰু ইয়াৰ ফলত পৰিয়ালত আপোনালোকৰ এক সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব। সকলো সদস্যই আপোনালোকক আজি সহায় কৰিব। সকলো সদস্যই একেলগে আনন্দ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত যদি আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰে তেতিয়াহ'লে আপোনালোকে আজি পৰিয়ালত এক বিশেষ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত আজি ভালদৰে ৰাখিবলৈ আৰু সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত সকলো সদস্যৰ সৈতে একেলগে মিলিত হৈ কিবা এটা যদি আলোচনাত মিলিত হয় তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু কিবা যদি সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে পৰিয়ালৰ লোকৰ পৰা ল'ব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। পুৰণি বন্ধু এজনক লগ পালে আজি আপুনি সুখী হ'ব, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে আপোনালোকে পুৰণি কথাবোৰ মনত পেলাই আপোনালোকে সতেজতাও অনুভৱ কৰিব। ছালৰ লগত জড়িত যিকোনো এলাৰ্জি সম্পৰ্কীয় সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে প্ৰদূষণ আৰু জনবহুল ঠাইৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু লগতে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে উচিত ব্যৱস্থা ল'বলৈ যত্ন কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামক গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।